দুই তিনটা কথা এই যি কনসার্ট হব দিস উইল বি কমপ্লিটলি উইল বি রান বাই দ্য বুক মাই শো অসম গভৰ্ণমেণ্টৰ ইয়াত একো নাথাকে না মুখ্যমন্ত্ৰীৰ লগত এটা পাছ থাকিব না টিকট থাকিব দেয়াৰ ইজ নাথিং গতিকে আমি ইয়াতে এই গোটেইটো আমি খুব প্ৰফেশ্যনেলি কৰিব খুজিছো নহলে অসমত কিবা এটা কৰিলে ইমান ফ্ৰী পাছৰ ৰিকুৱেষ্ট আহে যে যোনে কৰিব খোজে অসমৰ পৰা গুচি যায় যে অসমত আমি ক'ৰ পৰা আমি ফ্ৰী পাছ দি থাকিম গতিকে মই ভাবো সেইকাৰণে উই আৰ আউটসোৰ্সিং কমপ্লিট ইভেন্ট টু বুক মাই শো ইভেন মিনিষ্টাৰেও চাব খুজিলে দে হেভ টু পাৰ্চেজ এণ্ড দে হেভ টু গো দেয়াৰ ইয়াতে যাতে কাৰণ এট দ্য এণ্ড অফ দ্য ডে আমি এনেকুৱা মানুহ বিচাৰিছো আহি পেলাই দোজ হু উইল স্পেণ্ড কাৰণ যেতিয়া স্পেণ্ড কৰিব তেতিয়াহে হোটেলত তাৰ বুকিং হ'ব যেতিয়া স্পেণ্ড কৰিব তেতিয়াহে সি উবেৰ ওলাত উঠিব যেতিয়া স্পেণ্ড কৰিব তেতিয়াহে সি দোকানত গৈ খাব কিন্তু যদি আমি ভাবো যে নহয় দিস ইজ এ কমপ্লিমেণ্টাৰী তেতিয়াহ'লে আমাৰ কোনো ইকোসিস্টেম গ্ৰো নহয় এইটো দিস উইল বি অনলি ইনভেষ্টমেণ্ট ফ্ৰম গভৰ্ণমেণ্ট উইদাউট এনি ৰিটাৰ্ণ সেইকাৰণে মই কেইদিনমান আগতে আহমেদাবাদত যেতিয়া কোল প্লে হৈছিলে মোৰ ল'ৰাটোৱে কৈছিল মই চাব যাব খোজো পাপা কিবা টিকট ওলাব নেকি মই ফোন কৰিছিলো মোক আগত কৈছে বুক মাই শ্ব'তে টিকট পাব বেলেগত ক'তো টিকট নাপায় চ' দেটছ দ্য ৱে উই হেভ